নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। আত্মসহায়ক প্ৰত্যেকজন মহিলাৰ একাউণ্টত সোমাব 10,000 কোটি টকা। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে পিএম কিষাণৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে 19 নম্বৰ কিস্তি 4,000 কোটি টকা সোমাই দিব আৰু প্ৰতিজন কৃষকৰ বাবে কেন্দ্ৰীয় চৰকাৰে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। লগতে অৰুণোদয়ৰ প্ৰত্যেকজন হিতাধিকাৰীৰ একাউণ্টত চৰকাৰে প্ৰদান কৰিব অৰুণোদয় 3.0 টকা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড থাকিলে জনতাই লাভ কৰিব 5টা সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড নাথাকিলে নতুনকৈ কৰিব পাৰিব আবেদন। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। 11টাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। 10 মেত ৰাজ্যৰ 35,000 যুৱক যুৱতীয়ে লাভ কৰিব নিযুক্তি। ৰাজ্যত ঘোষ নোলোৱাকৈ প্ৰায় 1.5 লাখ নিবনুৱাই লাভ কৰিছে চাকৰি। আপুনি চাকৰি পাইছে নে নাই নিশ্চয় কমেণ্ট কৰি জনাব। শীঘ্ৰে মহিলা আত্মসহায়কৰ সদস্যই লাভ কৰিব 10,000 কোটি টকা। প্ৰায় 90% সম্পন্ন হৈছে লাখপতি বাইদেউৰ প্ৰপত্ৰৰ ভেৰিফিকেশ্যনৰ কাম। ফেব্ৰুৱাৰী মাহৰ ভিতৰতে আৰম্ভ হ'ব 10,000 টকা লাভ কৰা প্ৰক্ৰিয়া। যদি আপুনি আত্মসহায়কৰ প্ৰপত্ৰ জমা দিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। ৰেচন কাৰ্ড নথকা লাখ লাখ লোকৰ বাবে এটা ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ৰেচন কাৰ্ড নথকা প্ৰতিটো পৰিয়ালে লাভ কৰিব ৰেচন কাৰ্ডৰ সুবিধা। যিবোৰ মানুহৰ ঘৰত এতিয়াও ৰেচন কাৰ্ড নাই তেওঁলোকক ৰেচন কাৰ্ড দিয়া হ'ব। ৰেচন কাৰ্ড থকা লাখ লাখ লোকে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে আপুনি অৰুণোদয় আঁচনিত নতুনকৈ আবেদন কৰিব পাৰিব। নতুনকৈ 15 পৰা 20,000 পৰিয়ালে লাভ কৰিব অৰুণোদয় আঁচনি আৰু শীঘ্ৰে প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনিৰ টকা। যদি আপুনি অৰুণোদয় 3.0 আবেদন কৰিছে তেন্তে আপোনাৰ বাবে এটা ভাল খবৰ। লগতে ৰাজ্যৰ নিবনুৱাৰ পৰা আৰম্ভ কৰি কৃষকলৈকে সকলোৰে বাবে এটা ভাল খবৰ আহি পৰিছে আৰু অৰুণোদয় চাকৰি লাখপতি বাইদেউ ৰেচন কাৰ্ডক লৈ অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু এনেকৈ 11টাকৈ ভাল খবৰ দিলে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। হয় বন্ধু বান্ধৱীসকল, অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যিকেইটা প্ৰতিশ্ৰুতি প্ৰদান কৰিছে ইয়াৰ বিষয়ত জনতাই কি ক'ব। যদি জনতাৰ কিবা মন্তব্য কৰিব লগা থাকে আপোনাৰ মন্তব্যটো নিশ্চয় কমেণ্ট বক্সত জনাব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। লাখ লাখ যুৱক যুৱতীৰ বাবে আহি গ'ল এটা ভাল খবৰ। পিএম বিশ্বকৰ্মা আঁচনিত আপুনি আবেদন কৰিছে নেকি তেন্তে আপোনাৰ বাবে আহি গ'ল এটা ভাল খবৰ। আবেদনকাৰী সকলৰ বাবে এটা ভাল খবৰ দিছে কেন্দ্ৰীয় চৰকাৰে। যিসকল ব্যক্তিয়ে এতিয়ালৈকে পিএম বিশ্বকৰ্মা আঁচনিটো আবেদন কৰা নাই নতুনকৈ কৰিব পাৰিব আবেদন। আপুনি কেনেকুৱাকৈ আবেদন কৰিব, কি কি নথি পত্ৰ লাগিব, যদি আপোনালোকৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। শীঘ্ৰে আবেদনকাৰীসকলে লাভ কৰিব এই টকা। 3টা পৰ্যায়ৰ পৰীক্ষাৰ পিছতে বাছনি কৰা হৈছে হিতাধিকাৰী। সমগ্ৰ দেশত 25.8 নিযুত যুৱক যুৱতীয়ে কৰিছিল আবেদন আৰু ইয়াৰে 2.37 নিযুত আবেদনকাৰীয়ে 3 ষ্টেপ ভেৰিফিকেশ্যন সফলতাৰে সম্পন্ন কৰিছে আৰু এই আঁচনিৰ জৰিয়তে প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 15,000 কোটি টকা। কেৱল ইয়াই নহয়, নিজৰ কামৰ বাবে প্ৰয়োজনীয় সঁজুলি কিনিব পাৰিব এই টকাৰে। কেন্দ্ৰীয় চৰকাৰে দিছে এটা ভাল খবৰ। যদি আপুনি এতিয়ালৈকে আবেদন কৰা নাই অতি শীঘ্ৰে পিএম বিশ্বকৰ্মা আঁচনিটো আবেদন কৰি লৈ লওক। আপোনালোকৰ কি কি নথি পত্ৰ লাগিব, কেনেকুৱাকৈ আবেদন কৰিব, যদি ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব। আপোনালোকক সম্পূৰ্ণকৈ সহায় কৰা হ'ব। তাৰপিছত অসমবাসী ৰাইজক জনাইছো আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ। 5 লাখ টকা পৰ্যন্ত লাভ কৰিব বিনামূলীয়া চিকিৎসা। আয়ুষ্মান কাৰ্ডৰ উপৰি আহি গ'ল আয়ুষ্মান ব্যয় বন্দনা কাৰ্ড। এই আঁচনিৰ অধীনত 70 বছৰৰ ঊৰ্ধৰ প্ৰতিগৰাকী ব্যক্তিয়ে লাভ কৰিব বিনামূলীয়া চিকিৎসা সেৱা। জ্যেষ্ঠ নাগৰিক থকা প্ৰতিটো পৰিয়ালে এই আঁচনিৰ বাবে কৰক আবেদন আৰু এই আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰে আগবঢ়াইছে 5 লাখ টকাৰ বিনামূলীয়া চিকিৎসা সেৱা। কোনে কোনে এই আঁচনিৰ বাবে আবেদন কৰিব পাৰিব ইয়াক লৈ চৰকাৰে বিস্তাৰিতভাৱে আলোচনা কৰিছে। আবেদনকাৰীৰ বয়স হ'ব লাগিব 70 বছৰৰ ঊৰ্ধৰ বা তাৰ ওপৰত হ'লেও আবেদন কৰিব পাৰিব। ধনী দুখীয়া বা মধ্যশ্ৰেণীৰ বুলি কোনো কথাই নাই, সকলোৱে কৰিব পাৰিব এই আঁচনিৰ বাবে আবেদন। প্ৰতিগৰাকী জ্যেষ্ঠ নাগৰিকে এই বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব। আবেদনকাৰীয়ে অফিচিয়েল ৱেবছাইটত গৈ আবেদন কৰিব লাগিব। মোবাইল ফোনত আয়ুষ্মান এপত যাব লাগিব আৰু আপোনাৰ মোবাইল ফোনৰ জৰিয়তে আপুনি আবেদন কৰিব পাৰিব এই আঁচনিৰ বাবে। তাৰ পিছতে বেনিফিচিয়াৰী কৰ্ণাৰত যাব লাগিব। আপোনাৰ সম্পূৰ্ণ তথ্য দিয়াৰ পিছত কেপচা কোড মোবাইল নম্বৰ দিব লাগিব আৰু আধাৰ নম্বৰৰ সৈতে হিতাধিকাৰী সকলো তথ্য সন্নিৱিষ্ট কৰিব লাগিব। কেৱল ইয়াই নহয়, ডিক্লেৰেশ্যন ফৰ্ম পূৰণ কৰিব লাগিব আপোনাৰ। ইয়াৰ পিছতে আপোনাৰ আবেদন সম্পূৰ্ণ হ'ব বুলি মেছেজ আহিব আপোনাৰ মোবাইলত আৰু এই কাৰ্ডৰ জৰিয়তে 5 লাখ টকালৈকে বিনামূলীয়া চিকিৎসা সেৱা লাভ কৰিব পাৰিব। কেন্দ্ৰীয় চৰকাৰে লৈ আহিছে কেইবাটাও গুৰুত্বপূৰ্ণ আঁচনি।
তাৰপিছত অসমবাসী ৰাজুজনে সোমবাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকৰ বাবে এটা ডাঙৰ খবৰ আহি পৰিছে দুৰ্ঘটনাত মৃত্যু হোৱা আৰু অংগক্ষত শ্ৰমিকলৈ আৰ্থিক সাহায্য প্ৰদান কৰিব চৰকাৰে দুৰ্ঘটনাত মৃত্যু হোৱা শ্ৰমিকৰ পৰিয়াললৈ 2 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কেৱল ইয়াৰ নহয় দৃষ্টিশক্তি হেৰুৱাই পেলোৱা অথবা দুখৰ হাত হেৰুৱাই শ্ৰমিকলৈ 2 লাখ টকা প্ৰদান কৰিব শৰীৰৰ কোনো অংগ ব্যৱহাৰ অযোগ্য হৈ পৰা অংগগত শ্ৰমিকলৈ 2 লাখ টকা আৰু দুৰ্ঘটনাত এখন ভৰি বা এটা চকু হেৰুওৱা শ্ৰমিকলৈ 1 লাখ টকাৰ আৰ্থিক সাহায্য প্ৰদান কৰা হ'ব শ্ৰম কল্যাণ বিভাগৰ তৰফৰ পৰা কৰা হৈছে বৃহৎ ঘোষণা ই-শ্ৰমত নাম পঞ্জীকৃত শ্ৰমিকসকলে এটা ভাল খবৰ যদি আপুনি এতিয়ালৈকে ই-শ্ৰম কাৰ্ডটো আবেদন কৰাই অতি শীঘ্ৰে আবেদন কৰি লৈ লওক ই-শ্ৰমত নাম পঞ্জীয়ন কৰা শ্ৰমিকে পাব এটা ভাল খবৰ কিয়নো আপুনি যদি এই সুবিধা ল'বলৈ যায় তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আবেদন কৰিব লাগিব লগতে শ্ৰমিকসকলে যদি ই-শ্ৰম কাৰ্ডটো থাকে যেতিয়া 60 বছৰ সম্পূৰ্ণ হ'ব তেতিয়া প্ৰত্যেক মাহতে শ্ৰমিকসকলে লাভ কৰিব 3000 টকাকৈ পেঞ্চন আৰু ইয়াৰ প্ৰত্যেক মাহতে আপোনাৰ ই-শ্ৰম কাৰ্ডটো বনোৱাৰ সময়ত যিখন বেংক একাউণ্ট দিছে সেইখন বেংক একাউণ্টত টকাটো সোমাই যাব আৰু তাৰ বাবে অতি শীঘ্ৰে যদি আপুনি ই-শ্ৰম কাৰ্ডটো বনাই অতি শীঘ্ৰে বনাই লওক আপুনি কেনেকুৱাকৈ বনাব কি নথিপত্ৰ লাগিব যদি আপোনাৰ ভিডিঅ' লাগে নিশ্চয় কমেণ্ট কৰি জনাব সম্পূৰ্ণকৈ সহায় কৰা হ'ব তাৰপিছত অসমবাসী ৰাজুজনে সোমবাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ পূৰ্বতকৈ আপোনাৰ বিদ্যুতৰ বিল বেছি আহি আছে নেকি আপোনাৰ বিদ্যুৎ মিটাৰত বিসংগতি ধৰা পৰিছে নেকি এপিডিচিএলৰ তৰফৰ পৰা গ্ৰাহকলৈ কৰা হৈছে এটা ডাঙৰ ঘোষণা স্মাৰ্ট মিটাৰ সন্দৰ্ভত যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে ফোন নম্বৰ বিদ্যুৎ বিল বেছি হোৱাক লৈ আৰু আপোনাৰ যিকোনো ধৰণৰ প্ৰশ্ন আপুনি সুধিব পাৰিব আৰু তাৰ বাবে এপিডিচিএলৰ তৰফৰ পৰা কেইবাটাও নম্বৰ মুকলি কৰিছে যদিহে আপোনাৰ অধিক বিদ্যুতৰ বিল দিবলগীয়া বাকী আছে সেয়া সহজতে পৰিশোধ কৰিব পাৰিব আপুনি দুটাকৈ নম্বৰ মুকলি কৰিছে এপিডিচিএলৰ তৰফৰ পৰা আৰু নম্বৰটো হৈছে 0912 আৰু আনটো নম্বৰ হৈছে 5757999666 নম্বৰত দিব পাৰিব আপুনি অভিযোগ আৰু এই নম্বৰত হোৱাটছআপ যোগে আপুনি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা লগতে support@apdcl.org আপুনি ইমেইল কৰি জনাব পাৰিব আপোনাৰ সমস্যাৰ কথা হয় বন্ধু-বান্ধৱীসকল এপিডিচিএলৰ তৰফৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে যদি আপোনাৰ এনেকুৱাকৈ সমস্যা আছে তেনে ক্ষেত্ৰত এতিয়াই এই নম্বৰকেইটা ছেভ কৰক অথবা আপুনি ইমেইল কৰি জনাব পাৰে তাৰপিছত অসমবাসী ৰাজুজনে সোমবাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়ালৰ বাবে আহি গ'ল এটা ভাল খবৰ প্ৰতিটো দৰিদ্ৰ পৰিয়ালে লাভ কৰিব অত্যাধুনিক চৰকাৰী ঘৰ 2025 বৰ্ষত নতুন নিয়মত সকলোৱে বনাব লাগিব চৰকাৰী ঘৰ আৰু নতুনকৈ নিৰ্মাণ কৰা হ'ব 3 কোটি প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ অধীনত চৰকাৰী ঘৰ কোনো দৰিদ্ৰ পৰিয়াল ঘৰ নোপোৱাকৈ নাথাকিব অসমত নতুন ঘৰত থাকিব কেইবাটাও সুবিধা সংলগ্ন থাকিব লাগিব শৌচাগাৰ আৰু বিদ্যুৎ সেৱা কেৱল ইয়াৰ নহয় ঘৰৰ লগতে দৰিদ্ৰ পৰিয়ালক দিয়া হ'ব এলপিজি গেছ সংযোগ কিদৰে কৰিব পাৰি চৰকাৰী ঘৰৰ বাবে আবেদন ইয়াৰ বাবে লাগিব আপোনাক আধাৰ কাৰ্ড পান কাৰ্ড ৰেচন কাৰ্ডত থাকিব লাগিব আপোনাৰ নাম বেংক একাউণ্টৰ সৈতে লিংক থাকিব লাগিব আধাৰ কাৰ্ড প্ৰথমখন কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে চৰকাৰে আজি সাজু কৰক আপোনাৰ যাৱতীয় নথিপত্ৰ বন্ধু-বান্ধৱীসকল আপুনি কেনেকুৱাকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰিব নিশ্চয় সম্পূৰ্ণকৈ জানে যদি নাজানে তেনে ক্ষেত্ৰত অতি শীঘ্ৰে আপোনাৰ যিকোনো এটা কম্পিউটাৰ দোকানলৈ গৈ আপুনি নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবেদন কৰক কিয়নো চৰকাৰে নতুনকৈ চৰকাৰী ঘৰৰ বাবে আবণ্টন দি দিছে 2024 বৰ্ষত যিসকল ব্যক্তিয়ে চৰকাৰী ঘৰ আবেদন কৰিছে 2025ত লাভ কৰিব চৰকাৰী ঘৰৰ সুবিধা যিসকল ব্যক্তিয়ে এতিয়ালৈকে আবেদন কৰে অতি শীঘ্ৰে আবেদন কৰি লৈ লওক আৰু এইবাৰ চৰকাৰী ঘৰৰ বাজেট বৃদ্ধি কৰা হৈছে তাৰপিছত অসমবাসী ৰাজুজনে সোমবাৰ পৰৱৰ্তী সময় গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ আপোনাৰ বেংক একাউণ্টত নাই নেকি ন্যূনতম বেলেঞ্চ নথকা একাউণ্টৰ পৰা বেংকে সংগ্ৰহ কৰে জৰিমনা 4 বছৰত বেংকে সংগ্ৰহ কৰিলে 8500 কোটি টকাৰ জৰিমনা বিভিন্ন কাৰণত ন্যূনতম একাউণ্ট বেলেঞ্চ জমা ৰাখিব পৰা নাছিল গ্ৰাহকসকলে আপোনাৰ বেংক একাউণ্টত ন্যূনতম বেলেঞ্চ নাই নেকি তেনে ক্ষেত্ৰত আপোনাৰ বাবে এটা ডাঙৰ খবৰ কিয়নো পাঞ্জাৱ নেশ্যনেল বেংক বেংক অফ বৰোদা ইণ্ডিয়ান বেংক লগতে কানাডা বেংক কেৱল ইয়াই নহয় কেইবাটাও বেংক উল্লেখ কৰা আছে বেংক অফ ইণ্ডিয়া সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা বিত্তীয় বৰ্ষ 2020-22-24 ভিতৰত সংগ্ৰহ কৰা হৈছে এই বৃহৎ পৰিমাণৰ জৰিমনা একমাত্ৰ এছবিআইৰ ন্যূনতম বেলেঞ্চৰ ক্ষেত্ৰত জৰিমনা নাই কেৱল ইয়াৰ নহয় এছবিআইক বাদ দি 11টাকৈ ৰাজহুৱা খণ্ডৰ বেংকে সংগ্ৰহ কৰিছে এই বৃহৎ পৰিমাণৰ জৰিমনা লোকসভাত পোহৰলৈ আহিছিল এই বিশেষ তথ্য যদি আপোনাৰ বেংক একাউণ্ট আছে তেনে ক্ষেত্ৰত যদি আপোনাৰ একাউণ্টত ন্যূনতম বেলেঞ্চ নাই তেনে ক্ষেত্ৰত আপুনি ন্যূনতম বেলেঞ্চটো মেইনটেইন কৰিব লাগিব অন্যথা আপোনাৰ প্ৰত্যেক মাহতে জৰিমনা লাগি যাব আৰু তাৰ বাবে সকলোৱে এইটো নিয়ম মানিব লাগিব